প্ৰসংগ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম চনৰ বিভ্ৰান্তি কিয় অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ সন্মুখত থকা বেজবৰুৱাৰ প্ৰতিমূৰ্তিত ভুলকৈ লিখা হৈছিল সাহিত্যৰথীৰ জন্মৰ চন লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ অনুৰোধৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মৰ চন তাৰিখক লৈ কিয় বিভ্ৰান্তিৰ সৃষ্টি হৈছিল তাৰ কাৰণ ব্যাখ্যা অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ এই বিভ্ৰান্তিটো এটা এনেধৰণে হ'ল কিছুমান লোককথা বেজবৰুৱাৰ যিখন আত্মজীৱনী এইখিনি অধ্যয়ন কৰি পেলাই এটা সময় নিৰ্দিষ্ট কৰা হ'ল যেতিয়া বেজবৰুৱাৰ জন্ম শতবৰ্ষ উদযাপন কৰিবলগীয়া হৈছিল তেতিয়া 1868 চনটোকে বেজবৰুৱাৰ জন্মৰ দিন বুলি নিৰ্দিষ্ট কৰা হৈছিল আৰু সেইমতে অতি ধুমধামেৰে বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকী পালন কৰা হ'ল ডাক টিকট ওলাল তেখেতৰ সম্পূৰ্ণ ৰচনাৱলী দুটা খণ্ডত প্ৰকাশ হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকীৰ 4 বছৰ পাছতহে উদ্ধাৰ হৈছিল বেজবৰুৱাৰ জন্ম পঞ্জিকা সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালৰ এটা পুৰণি বাকচৰ পৰা উদ্ধাৰ কৰিছিল জন্ম পঞ্জিকাখন জন্ম পঞ্জিকাত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম 1864 চনৰ 14 অক্টোবৰত বুলি উল্লেখ আছে বা কাৰণত বেজবৰুৱা পৰিয়ালত গৈ বিচাৰি আমাৰ সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীয়ে এটা ট্ৰাংক পালে আৰু সেই ট্ৰাংকটোৰ কোনোবা এটা চুকত বেজবৰুৱাৰ জন্ম পত্ৰিকাখন তাত পালে আৰু যেতিয়া জন্ম পত্ৰিকাখন পালে তেতিয়া চাই পেলাই দেখিলে যে বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকী পতাৰ 4 বছৰৰ পিছতহে 1864 চনত বেজবৰুৱাৰ জন্ম আৰু 14 অক্টোবৰ এইটোৱে তাত লিপিবদ্ধ হৈ আছে গতিকে তেতিয়াৰ পৰা বেজবৰুৱা সম্পৰ্কত প্ৰকাশিত সকলো গ্ৰন্থতে বেজবৰুৱাৰ জন্মৰ চনটো 1864 চনৰ অক্টোবৰ বুলি দেখুওৱা হৈছে গুৱাহাটীৰ অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ সন্মুখৰ প্ৰতিমূৰ্তিত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম তাৰিখ ভুলকৈ থকা ফলকখন আঁতৰাই শুদ্ধ ৰূপত প্ৰকাশ কৰা হ'ব বুলি মন্তব্য অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ চলিত মে মাহৰ ভিতৰতে ফলকখন শুদ্ধকৈ প্ৰকাশ কৰা হ'ব বুলি মন্তব্য অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ গুৱাহাটীত বেজবৰুৱাৰ যিটো মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে সেই মূৰ্তিটোৰ যিহেতু শিলত লেখা হ'ল গতিকে সেইটো অতি সোনকালে মই যাওঁতেই মোৰ চকুত পৰিছে অতি সোনকালে সেইটো আঁতৰ কৰি দিয়া হ'ব আৰু তাত শুদ্ধ ৰূপটো বোধ কৰোঁ এই মে মাহৰ ভিতৰতে শুদ্ধ ৰূপটো আপোনালোকৰ তাত দেখিবলৈ পাব যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পৰাগ আৰু সাংবাদিক পৰমা বৰাৰ সহযোগত নাৰায়ণ শইকীয়া ৰিপৰ্ট প্ৰতিদিন টাইম